এবার 210 কোটি টাকা মূল্যের নেশার হেরোইন সহ আটক কুখ্যাত নেশা পাচারকারী। সর্বনাশ! ড্রাগ পাচার ধরপাকড় কাণ্ডে ইদানিংকালে সব রেকর্ড ভেঙে 210 কোটি টাকার মূল্যের ড্রাগস জব্দ করে নতুন রেকর্ড গড়ল ত্রিপুরার পার্শ্ববর্তী রাজ্য অসমের কাছাড় জেলার পুলিশ। আগাম খবরের ভিত্তিতে কাছাড় জেলার পুলিশ সুপারের নেতৃত্বে পুলিশের স্পেশাল টাস্ক ফোর্স বৃহস্পতিবার রাতে অসমের শিলচরের এক সড়কে ওত পেতে বসে এই বিরাট সাফল্য পায়। জব্দকৃত নেশার হেরোইনগুলির ওজন প্রায় 21 কেজির মতো হবে। এই নেশার হেরোইন কাণ্ডে জড়িত থাকার দায়ে এক কুখ্যাত নেশা পাচারকারীকে আটক করেছে পুলিশ। এ বিষয়ে পুলিশের এক আধিকারিক কি বললেন শুনুন। আচলতে আজি 10 দিন মানৰ আগতে এটা খবৰ পোৱা গৈছিলে যে এটা ড্ৰাগছৰ এটা হিউজ কনচাইনমেণ্ট আমাৰ এখন নেইবাৰিং ষ্টেটৰ পৰা মেইনলেণ্ডলৈ লৈ যোৱা হ'ব। সেই খবৰটো অহাৰ লগে লগে সেই খবৰটোক আৰু ডেভেলপ কৰিবলৈ চেষ্টা কৰা হ'ল আৰু প্ৰপাৰ ৱাচ ৰখা হ'ল গোটেই কাৰবাৰটোৰ ওপৰত। আৰু শিলচৰক এই গোটেই অপাৰেশ্যনটোৰ বেছ হিচাপে ঠিক কৰা হ'ল। এণ্ড অবভিয়াছলি শিলচৰ যেতিয়া বেছ হ'ল আমাৰ SP কাছাৰ নোডেল পইণ্ট হ'ল এই গোটেই অপাৰেশ্যনটো। তাৰপাছত 4 দিনমান আগতে খবৰ পোৱা গ'ল যে এখন গাড়ী তেওঁলোকে প্ৰিপেয়াৰ কৰিছে ড্ৰাগছৰ কনচাইনমেণ্টটো নিবৰ কাৰণে। আৰু 3 দিন আগতে গাড়ীখনে সেই ঠাইখনৰ পৰা আমাৰ যিখন চুবুৰীয়া ৰাজ্য সেই তাৰ এখন পাৰ্টিকুলাৰ নিৰ্দিষ্ট এখন ঠাইৰ পৰা গাড়ীখন ওলালে। তাৰ পৰা ইয়াত আহি পাবলৈ প্ৰায় 3 দিনে লাগে। যিহেতু গাড়ীখন আমি গোটেই খবৰটো চাই আছিলোঁ, গতিকে গাড়ীখন অহাৰ সময়ত ইয়াত এটা এম্বুছ ৰখা হৈছিলে। এম্বুছত আমি থাকি গাড়ীখন ইয়াত ইণ্টাৰচেপ্ট কৰা হ'ল। গাড়ীখন ইণ্টাৰচেপ্ট কৰাৰ পাছত আমি গাড়ীখন থৰলি চাৰ্চ কৰা হ'ল। চাৰ্চ কৰাত গাড়ীখনত এজন মানুহ পোৱা গৈছে। গাড়ীখন এইটো সেই মানুহজনৰ লগতে গাড়ীখনত আমি যথেষ্ট পৰিমাণৰ ড্ৰাগছ পাইছোঁ। ইয়াত আমি টোটেল 21 কেজি হেৰইন পাইছোঁ। এই 21 কেজি হেৰইনৰ 18 কেজি হৈছে একদম পিয়ৰ ফৰ্মৰ হেৰইন। এই যিটো পিয়ৰ ফৰ্ম যিটো হয় হেৰইনৰ, এই পিয়ৰ ফৰ্মটো আচলতে এই যে 18 কেজি যে হৈ আছে 3 কেজি পিয়ৰ ফৰ্ম নহয়, 18 কেজি পিয়ৰ ফৰ্ম। এই যে 18 কেজি পিয়ৰ ফৰ্ম আছে এইটো গৈ এইটোৰ লগত বেলেগ বেলেগ কিছুমান বস্তু মিক্স কৰে। মিক্স কৰি এই কোৱান্টিটিটো বহুত বাঢ়ি যায়। এই 18 কেজিটো সেই 18 কেজিৰ লগত কিমান বেলেগ বেলেগ দ্ৰব্য ব্যৱহাৰ কৰে তাৰ ওপৰত ডিপেণ্ড কৰি সেইটো 40 কেজিও হ'ব পাৰে বা সেইটো 50-55 কেজিও হ'বগৈ পাৰে। গতিকে এইটো আচলতে সেইকাৰণে ৰিচেণ্ট টাইমছৰ এটা আমাৰ আটাইতকৈ ডাঙৰ চিজাৰ হৈছে। কাৰণ এই যিমানখিনি ধৰা হৈছে সেইখিনিয়ে কোৱান্টিটি হৈ থকা নাই। আৰু ৰেকৰ্ডটো নোচোৱাকৈ আমাৰ কাৰণে ক'বলৈ অসুবিধা, খুব সম্ভৱ হয়, সম্ভৱতঃ আমাৰ ইমান ডাঙৰ ৰিচেণ্ট টাইমছত আমাৰ মনত পৰা নাই। গতিকে আৰু এই যিটো ফৰ্ম এই যিটো ফৰ্মৰ হেৰইন যিটো লৈ যায়, যিটো পিয়ৰ ফৰ্ম যিটো বগা আপোনালোকে দেখিছে, সেইটোক নি পেলাই মিক্স কৰে বিভিন্ন বস্তুৰ লগত। তাত বেলেগ বেলেগ কিছুমান দ্ৰব্যৰ লগত মিক্স কৰে, কেতিয়াবা গ্লুক'জৰ লগত মিক্স কৰে, আপোনাৰ কেফেইনৰ লগত মিক্স কৰে, কুইনাইনৰ লগত মিক্স কৰে, বেকিং ছ'ডাৰ লগত মিক্স কৰে। গতিকে এই বস্তুটো গৈ পেলাই আপোনালোকে এই বস্তুটো এতিয়া আমি চুওঁতে আমাৰ এডিশ্যনেল SP যেতিয়া চুইছে লগে লগে এডিশ্যনেল SP হাত খজুৱাবলৈ আৰম্ভ কৰিছে। কাৰণ যিটো পিয়ৰ ফৰ্মৰ যিটো হেৰইন হয় সেইটো আপোনাৰ হাত একদম খজুৱাব, আপোনাক পেইন দিব, আপুনি চোৱাৰ লগে লগে শৰীৰৰ যিটো অংশ লাগিব তেনেকৈ সেই বস্তুটো ড্ৰাগছ হ'লেও সেইটো তেনেকৈ ল'ব নোৱাৰে। গতিকে সেই বস্তুটো কোৱান্টিটি বঢ়াবলগীয়া হয়। গতিকে এয়া খুব প্ৰিলিমিনাৰী ষ্টেজত আছে। খবৰটো পোৱাৰ পাছত খবৰটোক ডেভেলপ কৰি গাড়ীখন ধৰা হ'ল, মানুহটো এৰেষ্ট কৰা হ'ল আৰু ড্ৰাগছখিনি ৰিকভাৰ কৰা হ'ল। তো ইয়াৰ পৰৱৰ্তী অনুসন্ধান, পৰৱৰ্তী তদন্তখিনি চলিব আৰু যেনেদৰে আগবাঢ়ে আমি আপোনালোকক জনাই থাকিম। চাওক, এতিয়া যিটো পিয়ৰ ফৰ্মৰ হয় সেইটো আপুনি যদি এইখিনি যদি গৈ পেলাই আপোনাৰ বাঢ়ি গৈ যেতিয়া সেইখিনি 40-50 কেজি হ'ব, সেই পৰিমাণে তাত দামখিনি বাঢ়ি গৈ থাকিব। কিন্তু আমি যদি 3 গুণ বাঢ়িলে 3 গুণ হৈ যাব, কিন্তু নবঢ়াকৈ আমি এজ ইট ইজ যদি কওঁ, এই ড্ৰাগছখিনিৰ মূল্য হ'ব অতি কমেও 210 কোটি টকা, 210 crores অতি কমেও। আৰু এইখিনিক কিমান তাক আৰু মিক্স কৰে বেলেগ বস্তু দি
আৰু সেই এই 18 কেজি একচুৱেলি কিমান কেজি কৰেগৈ তাৰ ওপৰত ডিপেণ্ড কৰিব যে ফাইনেলি ডেষ্টিনেশ্যন নত গৈ পেলাই কিমান তাৰ মূল্য হৈছেগৈ। কিন্তু আমি তালৈ নোযোৱাকৈ ক'ব পাৰোঁ সেই 2-3 গুণ বেছি নকৰাকৈ ডেফিনেটলি এইখিনি 210 কোটি টকাৰ ড্ৰাগছ। মানে পৰিমাণ কিমান টোটেল 21 কেজি। আৰু মানুহ যিজনক এৰেষ্ট কৰা হৈছে তেওঁ ক'ৰ বা তেওঁৰ নামটো? এই মানুহটো লাল দিনুৱা, এই মানুহজন গাড়ীখনো মিজোৰাম নাম্বাৰ প্লেটৰ গাড়ী আৰু এখন চুবুৰীয়া ৰাজ্যৰ পৰা গাড়ীখন আহিছিলে। মানুহজনো মিজোৰামৰ নেকি? মানুহজনৰ আমি কৰি আছোঁ মিজোৰামৰ মানুহ।